ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বঙাইগাঁও জিলাৰ প্ৰতিখন চিকিৎসালয়ত অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ ভৰসা চলন্তাপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। স্বাস্থ্য কেন্দ্ৰটোৱে বৃহত্তৰ অঞ্চলটোৰ শ শ ৰোগীক স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। ইতিমধ্যে চৰকাৰ তথা স্বাস্থ্য বিভাগে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনীয় গৃহ নিৰ্মাণ কৰি সমূহীয়াকৈ স্বাস্থ্য কেন্দ্ৰটো উন্নীতকৰণ কৰিছে। ৩ বছৰ ধৰি নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ পিছতো আজিও মুকলি কৰিবলৈ সক্ষম নহল স্বাস্থ্য কেন্দ্ৰটো। এনেদৰে পৰিত্যক্ত অৱস্থাত আছে নতুনকৈ নিৰ্মাণ কৰা গৃহ, যাৰ ফলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ ৰোগীসকল। উন্নত চিকিৎসাৰ বাবে দূৰ দূৰণিত থকা বঙাইগাঁও গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়লৈ যাবলগীয়া হৈছে ৰোগীসকল। উল্লেখযোগ্য যে পূৰ্বে স্বাস্থ্য সেৱা উৎসৱত এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে। সেয়েহে চিকিৎসালয়খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত তথা মুকলি কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে। মুকলি কৰিব নোৱাৰিলে। আজিও চাওক আমাৰ স্বাস্থ্য কেন্দ্ৰৰ কেনেকুৱা অৱস্থা। আজি 3খন বেডেৰে এই হস্পিটেলখন চলি আছে। 3খন বেডেৰে এনেকুৱা এখন হস্পিটেল চলি আছে, যিখন হস্পিটেল চিভিল হস্পিটেলৰ সমপৰ্যায়ৰ এখন হস্পিটেল, চলন্তপাৰা মিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাম যে আমাৰ এই যিটো মিনি প্ৰাইমেৰী হেল্থ চেণ্টাৰ আছে, এইটো সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ যিহেতু ৰূপান্তৰিত কৰিছে, গতিকে ইয়াত পৰ্যাপ্ত সা সুবিধাখিনি দিব লাগে। আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সকাহ হ'ব, আমাৰ সুবিধা হ'ব। অন্যথায় এই ৰাইজখিনি, এই মানুহখিনি বিভিন্ন সময়ত তেওঁলোকৰ চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ যাব লগা হয়, গোৱালপাৰালৈ যাব লগা হয়। গতিকে আমি যাতে আমাৰ ঘৰৰ ওচৰতে, আমাৰ এই যোগীঘোপা অঞ্চলতে যাতে আমি আমাৰ প্ৰাইমাৰী চিকিৎসাখিনি পাব পাৰোঁ, তাৰ কাৰণে আমাৰ এই যি সা সুবিধা সেইখিনি ব্যৱস্থা কৰি দিব লাগে। এইখিনিয়ে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।